নমস্কাৰ ইতিমধ্যে টাইম টেবুলখিনি প্ৰকাশ কৰি গৈছে মই তেওঁ বুলি আপোনালোকক পুনৰবাৰ মনত পেলাই দিছোঁ ইয়াৰ মাধ্যমেৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা আহিছিল এখন টাইম টেবুল নিশ্চয় দেখিছে টাইম টেবুলখন আহিছিল বিশেষকৈ সেয়া তাৰিখ হৈছে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকৰ 18/4/2024 এখন টাইম টেবুল প্ৰকাশ কৰা হৈছিল ইয়াত লিখা হৈছে স্পষ্টকৈ জনোৱা হৈছে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ এনুৱেল কোৰ্ছৰ এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে 19/5/2024 পৰা এক্সাম অন্তিম তাৰিখ হৈছে 5/6/2024 এইখিনি ইনফৰমেশ্যন আৰু এক্সাম অনুষ্ঠিত হ'ব 1:30 PM to 4:30 PM আৰু হাফ পেপাৰৰ ক্ষেত্ৰত 1:30 PM to 3:30 PM প্ৰেক্টিকেল 10 AM অনৱাৰ্ড তাৰপাছত উল্লেখ কৰিছিল MA এডুকেশ্যন সাইকোলজিকেল প্ৰেক্টিকেল নিৰ্দিষ্ট সময়ত অহাৰ লগে লগে চেণ্ট্ৰেল লিষ্ট পাব্লিছ কৰিব ইত্যাদি তথ্যখিনি ৱেবছাইটত উপলব্ধ হ'ব নিৰ্দিষ্ট সময়ত আৰু এটা কথা উল্লেখ কৰিছিল অল কোৰ্ছ বেক এক্সামিনেশ্যন ফৰ দি মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ এক্সাম 2023 are valid only for the batch which enrollment number begin with 17 enrollment. This will be the last examination for the master degree all course third semester. এইটো কথা মনত ৰাখিব এখন সিগনেচাৰ মাৰিছে কন্ট্ৰোল আৰু এক্সামিনেশ্যন এখন আছিল কাৰ বাবে থাৰ্ড ছেমিষ্টাৰ যিখিনি মাষ্টাৰ ডিগ্ৰী কেণ্ডিডেট তাৰপাছত আহিলে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ সেয়া হৈছে আপোনালোকৰ ডিগ্ৰী ডিগ্ৰী নিশ্চয় দেখিছে আপোনালোকৰ টাইম টেবুল ফৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল কোৰ্ছ এক্সামিনেশ্যন 2023 এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে 19/5/2024 পৰা আৰু ঠিক সেই এক্সামৰ অন্তিম তাৰিখ হৈছে 4/6/2024 আৰু ঠিক সেই একেখিনি কথা উল্লেখ কৰিছে প্ৰেক্টিকেল সন্দৰ্ভত আৰু এটা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে ইয়াত কৈছে লাৰ্ণাৰ্ছ হেভিং ইনৰলমেণ্টছ নাম্বাৰ ষ্টাৰ্ট উইথ 17 18 19 21 22 23 are eligible to appear in this new course exam মনত ৰাখিব আৰু এখন নটিচ আহিছিল অৰ্থাৎ টাইম টেবুল আহিছিল 18/4/2024 অবগত সিগনেচাৰ মাৰিছে কন্ট্ৰোল অফ এক্সামিনেশ্যন এইটো আছিল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ইতিমধ্যে তাৰো বহুতো তথ্য পাব্লিছ কৰিছে আৰু এক্সাম হ'বলৈ গৈ আছে আপোনাৰ মৰ্ণিং শ্বিফ্টত নিশ্চয় দেখিছে মৰ্ণিং শ্বিফ্ট অনুষ্ঠিত হ'ব 9:30 AM to 12:30 PM আৰু হাফ পেপাৰ 9:30 AM to বিশেষকৈ আহিলে 11:30 AM সেইটো কথা মনত ৰাখিব এইখিনি মৰ্ণিং শ্বিফ্টত গতিকে ভিডিঅ'টো পৰা যদি অন্তৰ্ভুক্ত নিশ্চয় ভিডিঅ' লাইক এটা কৰি নিদিয়াকৈ নাথাকিব তাৰ সমান্তৰালকৈ প্ৰকাশ কৰিলে এক্সামিনেশ্যন চেণ্টাৰ লিষ্ট ফৰ মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ যি এক্সাম হ'বলৈ গৈ আছে ইতিমধ্যে ক'লোৱে টাইম টেবুল প্ৰকাশ কৰি গ'ল আকৌ পুনৰবাৰ ঠিক সেৰে 19/5/2024 আপোনালোকৰ বাবে চেণ্টাৰ লিষ্ট পাব্লিছ কৰিলে ইয়াৰ নিশ্চয় দেখিছে এক্সামিনেশ্যন চেণ্টাৰ আৰু টেগ ষ্টাডি চেণ্টাৰ গতিকে যদি আপোনালোকে এতিয়ালৈকে নিজৰ এক্সামটো ক'ত হ'ব বা নিজৰ ষ্টাডি চেণ্টাৰ চেক কৰিব পৰা নাই মই চিম্পলি ডেমো দেখুৱাই দিছোঁ ইয়াৰ মাধ্যমে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে যেতিয়া ক্লিক কৰিব আপোনালোকৰ চেণ্টাৰ লিষ্টখনৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি নিশ্চয় এটা চাৰ্চ আইকন দেখিবলৈ পাইছে এই চাৰ্চ আইকনটোত ক্লিক কৰিব চাৰ্চ আইকন যেতিয়া ক্লিক কৰি আপোনালোকে নিজৰ যিটো কোড নাম্বাৰ যিটো ষ্টাডি চেণ্টাৰ কোড নাম্বাৰ মোৰ যে ডেমো সেই মই হেড অফিচকে দি দিছোঁ ক্লিক কৰি দিয়াৰ লগে লগে ইতিমধ্যে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকৰ যিটো আপোনাৰ ষ্টাডি চেণ্টাৰ ৰেড কালাৰ হৈ যাব তাৰপিছতে আপোনালোকৰ য়েল্লো কালাৰ হৈ আপোনালোকৰ সন্মুখত ক'ত এক্সাম অনুষ্ঠিত হ'ব স্পষ্টকৈ ওলাই যাব অৰ্থাৎ এক্সামিনেশ্যন চেণ্টাৰ আছে বাওঁহাতে আৰু টেগ ষ্টাডি চেণ্টাৰ আছে সোঁহাতে এইটো কথা মনত ৰাখিব ঠিক সেইদৰে পাব্লিছ কৰিলে নিশ্চয় গম পালে এখন পাব্লিছ কৰিলে বিশেষকৈ 19/5/2024 আৰু সমগ্ৰ লিংক গতিকে চেণ্টাৰ লিষ্টখনৰ পৰা আৰম্ভ কৰি টাইম টেবুলৰ পৰা আৰম্ভ কৰি সকলোখিনি লিংক ভিডিঅ' ডেছক্ৰিপশ্যন দি থোৱা আছে অনলাইন পলমে চাই ল'ব আৰু ডাউনলোড কৰিব পাৰিব আৰু ঠিক সেইদৰে যদি আমি চাওঁ ডিগ্ৰী একেখিনি পাব্লিছ কৰিছে যে ইতিমধ্যে ক'লোৱেই ডিগ্ৰী পাব্লিছ কৰিছে নিশ্চয় দেখিছে ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল কোৰ্ছ এক্সামিনেশ্যন চেণ্টাৰ লিষ্ট পাব্লিছ কৰিলে ক'ত এক্সাম পৰিব নিশ্চয় দেখিলে এইখন পাব্লিছ কৰিছিল 19/5/2024 গতিকে আপুনি অনলাইন পলমে সেইখিনি ডিটেইলছ চাই পেলাই সুন্দৰকৈ ডাউনলোড কৰিব পাৰিব ইতিমধ্যে লিংক এক্টিভেট হৈ আছে সুন্দৰকৈ ডাউনলোড কৰিব আৰু পৰীক্ষাৰ সময়ত ডাউনলোড কৰিবলৈ নাথাকিব কাৰণ আপোনাৰ বহুত প্ৰব্লেম হ'ব গতিকে এইবাৰ টাইম টেবুলখন এতিয়া ভালদৰে ৰেডি থওক কাৰণ এইবাৰ এক্সাম চেণ্টাৰসমূহ চেঞ্জ কৰা হৈছে অলপ কাৰণ কিছুমান ডিষ্ট্ৰিক্টৰ কিছুমান এক্সাম আগত য'ত হৈছিল বৰ্তমান সেই ঠাইত নহয় বেলেগৰ ঠাইত এক্সাম চেণ্টাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে এতিয়াই আপোনালোকে চেণ্টাৰ লিষ্টখন ডাউনলোড কৰক আৰু আপোনাৰ চেণ্টাৰ লিষ্ট আপোনাৰ নিজৰ ষ্টাডি চেণ্টাৰতে পৰিছেনে সেইটো কমেণ্ট বক্সত কৰিব যদি আপোনাৰ আগত ক'ত পৰিছিল বৰ্তমান ক'লৈ আপোনাৰ ষ্টাডি চেণ্টাৰ হ'ল সেইটো নজনাকৈ নাথাকিব কাৰণ আমি তথ্যখিনি আপোনালোকৰ লাভ কৰিম আৰু ভিডিঅ'ৰ পৰা যদি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো প্লিজ আপোনাৰ বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু লগতে এই ইনফৰমেশ্যন প্লিজ বন্ধুলৈ শ্বেয়াৰ কৰি পুনৰবাৰ ৰিমাইণ্ডাৰ হিচাপে আপোনালোকলৈ এই ইনফৰমেশ্যন দিব বিচাৰিছোঁ আমাৰ এনে নহয় যে আমি বিনা ইনফৰমেশ্যন দি থাকক আমাৰ উদ্দেশ্য এজন কেণ্ডিডেটে প্ৰপাৰ আৰু ভাল ইনফৰমেশ্যন লাভ কৰক আৰু প্ৰতিদিনে শুদ্ধ ইনফৰমেশ্যন লাভ কৰক উদ্দেশ্য এইটোৱে আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ